নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেন্ডছ, এটা বহুতেই ভাল খবৰ, কিয়নো নৱোদয় বিদ্যালয়ত 2024 ক্লাছ 6ৰ ৰিজাল্ট আহি গ'ল। তো ফ্ৰেন্ডছ, এটা বহুতেই ভাল খবৰ, কিয়নো যদি আপোনালোকে নৱোদয় ক্লাছ 6ৰ আপোনালোকে এক্সাম দিছিল, এণ্ট্ৰেঞ্চ দিছিল, তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, কিয়নো যদি আপোনালোকৰ ভাই ভণ্টি কোনোবা আছে, তেনে যদি আপোনালোকে ক্লাছ 6ৰ নৱোদয় বিদ্যালয়ত এক্সাম দিছিল, তো আপোনালোকৰ ৰিজাল্ট আহি গ'ল। তো আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো ফ্ৰেন্ডছ, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেন্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেন্ড, বলক এতিয়া আমি কেনেকৈ আপোনালোকৰ নিজৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগে, আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। তো ফ্ৰেন্ডছ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ফ্ৰেন্ড, বলক এতিয়া আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেন্ড, নৱোদয় বিদ্যালয় ক্লাছ 6ৰ ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইল ফোনটো অ'পেন কৰিব। মোবাইল ফোনটো অ'পেন কৰি আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব মোবাইলৰ। ধৰি লওক আপোনালোকে মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ, তো আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব পাৰে। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি, তো ফ্ৰেন্ডছ, আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে ইয়াত চাৰ্চ কৰিব educationindialive.com। তো আপোনালোকে educationindialive.com আপোনালোকে ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন নতুন পেজ আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে ইয়াত যিটো ওপৰত ফাৰ্ষ্ট লিংক আছে, তো আপোনালোকে সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। এডুকেশ্যন ইণ্ডিয়া বুলি আহিছে, মোৰ ইয়াত হিন্দীত আহিছে। তো আপোনালোকৰ তাত এনেকুৱা আহিলে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে নৱোদয় বিদ্যালয় ক্লাছ 6 ৰিজাল্ট 2024। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াৰ ওপৰত কাট কৰি দিব। কাট কৰি দিয়াৰ পিছত আপোনালোকে তললৈ আহি থাকিব। এনেদৰে আপোনালোকে তললৈ আহি থাকিব। আহি কিনে ইয়াত আপোনালোকে দেখিবলৈ আছে নৱোদয় বিদ্যালয় ক্লাছ 6 ৰিজাল্ট 2024, অৰ্থাৎ 2024 আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ ৰোল নাম্বাৰ আছিল, তো আপোনালোকে ইয়াত ৰোল নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে তলত দেখিবলৈ পাইছে এণ্টাৰ ইয়ৰ ডেট অফ বাৰ্থ। তো আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো আপোনালোকৰ দি দিব। তো ফ্ৰেন্ড, ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে চেক ৰিজাল্টটো, আপোনালোকে চেক ৰিজাল্টত ক্লিক কৰি দিব। চেক ৰিজাল্টত ক্লিক কৰি দিয়াৰ পিছত যদি আপোনালোকৰ ৰিজাল্টটো ভাল হয়, তেনেহ'লে আপোনালোকে কংগ্ৰেচুলেশ্যন বুলি ইয়াত আহিব। আৰু যিহেতু মোৰ ৰিজাল্টটো ইয়াত বেয়া হৈছে, তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে চৰি ইউ আৰ নট কনচিডাৰ্ড ফৰ এডমিশ্যন ইন মেইন চিলেক্ট লিষ্ট। তো আপোনালোকে ইয়াত এনেকৈ ৰিজাল্টটো আপোনালোকৰ চেক কৰিব পাৰিব। তো ফ্ৰেন্ডছ, আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে। তো ফ্ৰেন্ডছ, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।